24 আগষ্ট মানসীৰ জন্মদিন সেইকাৰণে পুৱা 5 বজাতে মই তেজপুৰৰ পৰা ওলাই আহিলোঁ 8টা বজাত গুৱাহাটীৰ ঘৰ পালোহি তাৰ পিছত দুইটাই ওলাই আহিছোঁ চান্দুবিৰ ফালে যাওঁ বুলি চান্দুবিত অলপ সময় ৰ'লোঁ পৰিৱেশটো ভাল লাগিল এনেইতো বহুত মানুহৰ ভিৰ থাকে এটো অফ সিজন হোৱাৰ কাৰণে বেছি মানুহ নাই বোটিং কৰা এজনকো নেদেখিলোঁ ওচৰতে দোকান কেইখনমান আছিলে তাত গৈ ৰাভাসকলৰ এথনিক বিয়েৰ জঙা খালোঁ খৰিকাত দিয়া গাহৰি মাংসৰ সৈতে খাই ভাল লাগিল তাৰপিছত বাৰৈগাঁও ৱাটাৰফলছ চাবলৈ গ'লোঁ ইমান ধুনীয়া ৱাটাৰফলছ এটা ওচৰতে আছে বুলি মই ভবাই নাছিলোঁ শুনাও নাছিলোঁ বেলেগৰ মুখত বাৰিষা হোৱাৰ কাৰণে পানী বহুত আছে বহুত মানুহে গা ধুই আছে আমি অৱশ্যে কাপোৰ নিয়া নাছিলোঁ কাপোৰ চেঞ্জ কৰিবৰ কাৰণে ৰুমো আছে ইয়াত নেক্সট টাইম আহিলে কাপোৰ লৈ আহিম আৰু ইয়াত ভালকৈ গা ধুম এবাৰ ৰাণীখামৰলৈ যোৱা ৰাস্তাটো য'ত শেষ হৈছে সেই এণ্ড পইণ্টত থকা কলচি নদীখন অলপ চালোঁ তাৰপিছত ওচৰতে থকা ৰাণীখামৰ দ্য ৰিট্ৰিট তাত খাবৰ কাৰণে আহিলোঁ ডাইনিং হলটো একেবাৰে কলচি নদীৰ পাৰতে আছে ইয়াত বুফে ভাত খালোঁ দুপৰীয়া লাঞ্চ বাইদেউ আছে দাদাও আছে তেওঁলোকে আজি লাঞ্চত কি আছে তাকে দেখাই যাব কৈ দিয়কচোন বাইদেউ এইটো কি আছিলে এইটো 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 লিভাৰ চাটনি এইখিনি চালাড থাকিলে এইখিনি কচুৰ চুঙাত দিয়া এইখিনি ঢেকীয়া কণী এইটো পুৰৈ শাক আছিলে ন মাছৰ পেটু মৰিচা শাক তাৰপিছত এইখিনি আহিল অ'কে আলু পিটিকা 1 মিনিট মোৰ মিছেছ আহিছে মেডামে খায়ে আছে বহুত সময় হ'ল আকৌ ভাত ল'বলৈ আহিছে কি লৈ নাজানো আৰু লগত আলু পিটিকা বেঙেনা খাৰ আৰু এইটো খুতৰা এইখিনি ৰঙালাওৰ আগ এইটো কি আছিলে ব্লেক ৰাইচ এই ভাত ধুনীয়া এয়া দালি
তাৰপিছত মাছ কি মাছ দিছে এইটো ভকুৱা মাছ এই কুলচি নদীৰে নেকি আৰু এইটো লোকেল চিকেন অ'কে ইয়াতে পোহা নেকি ইয়াতে পোহা ইয়াতে এইটো হৈছে মাটনটো পোহা নহয় ইয়াত মেডামে ডাক লৈ আছে চাগে মষ্ট প্ৰবেবলি দেখাত ডাক লাগিছে এইটো হাঁহৰ মাংস আৰু এয়া চিকেন খাপ্পা বইল ডিছ স্কোৱাছ আছে এইখিনি ধুনীয়া দাদা আপোনাৰ নামটো ৰিপা ৰাভা আৰু বাইদেউ অঁ বৰ ধুনীয়াকৈ খানা খুৱাইছে থেংক ইউ মোৰ মেডামে খাই আছে